শংকৰজ্যোতি বৰুৱা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে না অন্য কি হৈছে নাজানো, কিন্তু শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰিছিলোঁ আৰু শংকৰজ্যোতি বৰুৱাৰ হাতকেৰেয়া লগোৱা কথাটোত তেওঁক মানে বান্ধি লৈ যোৱা কথাটোত হাতকেৰেয়া লগাই বান্ধি লৈ যোৱা কথাটোৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ। আমাৰ ৰাইজৰ দলৰ স্পষ্ট মতটো হ'ল যে শংকৰজ্যোতি বৰুৱাক যেনেকৈ এজন আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰা এটাক যেনেকৈ হাতকেৰেয়া লগাইছে, যেনেকৈ এৰেষ্ট কৰিছে, মাৰপিট কৰা দুইটা পক্ষৰ ওপৰত একশ্যন নলয়। মই সেইকাৰণে বাৰম্বাৰ কৈ আহিছোঁ যে বিজেপি চৰকাৰৰ দিনত আমাৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত উৎপাতটো বাঢ়িছে, খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া পৰিস্থিতি হৈছে আৰু বহিৰাগতৰ হাতত আমি বহুত মাৰ খাবলগীয়া পৰিস্থিতি হৈছে। আগতকৈ আমাৰ যিটো অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ যিটো আগৰ যিটো মানে কি ক'ম মানে যি ধৰণৰ শক্তি আছিলে, সেই শক্তিটো যেন বিজেপি চৰকাৰৰ দিনত কমিছে। এতিয়া শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত মোৰ কথাটো হ'ল যে পেট্ৰল ডিপু বহিৰাগত দুজন মানুহৰ ইজনে সিজনৰ পেট্ৰল ডিপু দখল কৰিবলৈ গৈছে। কোন সঁচা কোন মিছা আমি কোনেও নাজানো। তাত অসমীয়া ল'ৰা এজন তাত সোমোৱা কথাটোৱে ভুল আছিলে বুলিয়ে মই ভাবোঁ। কিয় সোমাব লাগে লোকৰ পেট্ৰল ডিপুৰ কথাটোত, মই তেনেকৈ ভাবোঁ। আৰু সেইকাৰণে মই তেওঁক ছাজেষ্ট কৰিম, মোতকৈ সৰু কাৰণে মই তেওঁক ছাজেষ্ট কৰিম, পৰামৰ্শ দিম যে ভৱিষ্যতে এনেকুৱা কামবিলাকত যাব নালাগে। শংকৰজ্যোতিয়ে ইয়াৰ আগতে প্ৰদূষণ ছাত্ৰ সন্থাৰ পৰা তেওঁ বিতাড়িত হ'বলগীয়া হৈছে, আঁতৰি দিবলগীয়া হৈছে, এটা বিতৰ্কিত কথা। আকৌ এটা বিতৰ্কিত কথাত তেওঁ আকৌ জড়িত হৈছে। এনেকৈ হৈ থাকিলেতো তেওঁ কেৰিয়াৰটো, সৰু ল'ৰা এটাৰ কেৰিয়াৰটো ধ্বংস হৈ যাব। বেলেগে ইনচিষ্ট কৰি থাকিব, বেলেগে উচতনি দি থাকিব। কিন্তু মোৰ কাৰণে কথাটো হ'ল যে নহয়, আমাৰ খিলঞ্জীয়া ল'ৰা এটা তাৰ ভৱিষ্যত যদি ভাল হ'ব লাগে, সিটো মানে সঠিক পথলৈ আহিব লাগিব। গতিকে মই আশা কৰিছোঁ যে শংকৰজ্যোতি বৰুৱাক যেনেকৈ গ্ৰেপ্তাৰ কৰিছিলে, আনটো পক্ষ যিটো পক্ষই মাৰপিট কৰিছিলে সেইটো পক্ষকো গ্ৰেপ্তাৰ কৰিব লাগে। শংকৰজ্যোতি বৰুৱা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে না অন্য কি হৈছে নাজানো, কিন্তু শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ বিৰোধিতা কৰিছিলোঁ আৰু শংকৰজ্যোতি বৰুৱাৰ হাতকেৰেয়া লগোৱা কথাটোত তেওঁক মানে বান্ধি লৈ যোৱা কথাটোত হাতকেৰেয়া লগাই বান্ধি লৈ যোৱা কথাটোৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ। আমাৰ ৰাইজৰ দলৰ স্পষ্ট মতটো হ'ল যে শংকৰজ্যোতি বৰুৱাক যেনেকৈ এজন আমাৰ অসমীয়া খিলঞ্জীয়া ল'ৰা এটাক যেনেকৈ হাতকেৰেয়া লগাইছে, যেনেকৈ এৰেষ্ট কৰিছে, মাৰপিট কৰা দুইটা পক্ষৰ ওপৰত একশ্যন নলয়। মই সেইকাৰণে বাৰম্বাৰ কৈ আহিছোঁ যে বিজেপি চৰকাৰৰ দিনত আমাৰ অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ ওপৰত উৎপাতটো বাঢ়িছে, খিলঞ্জীয়া মানুহবিলাকে মাৰ খাবলগীয়া পৰিস্থিতি হৈছে আৰু বহিৰাগতৰ হাতত আমি বহুত মাৰ খাবলগীয়া পৰিস্থিতি হৈছে। আগতকৈ আমাৰ যিটো অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ যিটো আগৰ যিটো মানে কি ক'ম মানে যি ধৰণৰ শক্তি আছিলে, সেই শক্তিটো যেন বিজেপি চৰকাৰৰ দিনত কমিছে। এতিয়া শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত মোৰ কথাটো হ'ল যে পেট্ৰল ডিপু বহিৰাগত দুজন মানুহৰ ইজনে সিজনৰ পেট্ৰল ডিপু দখল কৰিবলৈ গৈছে। কোন সঁচা কোন মিছা আমি কোনেও নাজানো। তাত অসমীয়া ল'ৰা এজন তাত সোমোৱা কথাটোৱে ভুল আছিলে বুলিয়ে মই ভাবোঁ। কিয় সোমাব লাগে লোকৰ পেট্ৰল ডিপুৰ কথাটোত, মই তেনেকৈ ভাবোঁ। আৰু সেইকাৰণে মই তেওঁক ছাজেষ্ট কৰিম, মোতকৈ সৰু কাৰণে মই তেওঁক ছাজেষ্ট কৰিম, পৰামৰ্শ দিম যে ভৱিষ্যতে এনেকুৱা কামবিলাকত যাব নালাগে। শংকৰজ্যোতিয়ে ইয়াৰ আগতে প্ৰদূষণ ছাত্ৰ সন্থাৰ পৰা তেওঁ বিতাড়িত হ'বলগীয়া হৈছে, আঁতৰি দিবলগীয়া হৈছে, এটা বিতৰ্কিত কথা। আকৌ এটা বিতৰ্কিত কথাত তেওঁ আকৌ জড়িত হৈছে। এনেকৈ হৈ থাকিলেতো তেওঁ কেৰিয়াৰটো, সৰু ল'ৰা এটাৰ কেৰিয়াৰটো ধ্বংস হৈ যাব। বেলেগে ইনচিষ্ট কৰি থাকিব, বেলেগে উচতনি দি থাকিব। কিন্তু মোৰ কাৰণে কথাটো হ'ল যে নহয়, আমাৰ খিলঞ্জীয়া ল'ৰা এটা তাৰ ভৱিষ্যত যদি ভাল হ'ব লাগে, সিটো মানে সঠিক পথলৈ আহিব লাগিব। গতিকে মই আশা কৰিছোঁ যে শংকৰজ্যোতি বৰুৱাক যেনেকৈ গ্ৰেপ্তাৰ কৰিছিলে, আনটো পক্ষ যিটো পক্ষই মাৰপিট কৰিছিলে সেইটো পক্ষকো গ্ৰেপ্তাৰ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।